নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। আজি এই ভিডিঅ'টোত আলোচনা কৰিম PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব, লগতে কোনসকল কৃষকৰ পৰিয়ালে এই আঁচনিৰ লাভৰ যোগ্য, আৰু লগতে আলোচনা কৰিম অৰুণোদয় 3.0 আঁচনিত নতুনকৈ আবেদন কৰা মহিলাসকলে কি মাহৰ পৰা 1250 টকাকৈ লাভ কৰিব। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আহক এতিয়া ভিডিঅ'টোত PM কিষাণৰ 20 নম্বৰ কিস্তি কেতিয়া দিব আৰু কোনসকলে এই আঁচনিৰ যোগ্য হয়, PM কিষাণ আঁচনিৰ যোগ্য হয়, সেইটোৰ বিষয়ে আলোচনা কৰোঁ। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিম'টৰ বুটাম টিপি বিহাৰৰ ভাগলপুৰৰ পৰা কৃষকসকলৰ বেংক একাউণ্টত জমা কৰি দিলে। এইবাৰ 9,80,00,000 কৃষকে এই আঁচনিৰ ধন লাভ কৰিলে। ইয়াত 22,000 কোটি টকা খৰচ হয়। PM কিষাণ আঁচনি হ'ল দেশৰ ভিতৰতে এক বৃহত্তম আৰু কৃষকসকলৰ জনপ্ৰিয় আঁচনি। কেন্দ্ৰ চৰকাৰে প্ৰত্যেক 4 মাহৰ অন্তৰে অন্তৰে 2,000কৈ 3টা কিস্তিত বছৰত 6,000কৈ টকা কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰে। কেন্দ্ৰ চৰকাৰৰ এই আঁচনিখন প্ৰথমে কেৱল মাত্ৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বাবেহে আৰম্ভ কৰিছিল, কিন্তু পিছলৈ চৰকাৰে আঁচনিখন সংশোধন কৰি কিছু বিশেষ পৰিয়ালক বাদ দি সকলো কৃষক পৰিয়াললৈ আঁচনিৰ সুবিধা সম্প্ৰসাৰণ কৰে। কোনসকল বিশেষ পৰিয়ালে এই আঁচনিৰ লাভ ল'ব নোৱাৰিব? চাওক, প্ৰতিষ্ঠানিক মাটি থকা কৃষকৰ পৰিয়াল বা পৰিয়ালৰ কোনো সদস্যই সাংবিধানিক পদ লাভ কৰিলে বা এনে পদৰ পৰা অৱসৰ লোৱা, বা যিসকল কৃষকৰ পৰিয়ালৰ পেন্সন 10,000 বা তাতোকৈ অধিক হয়, বা আয়কৰ পৰিশোধ কৰা কৃষকৰ পৰিয়াল হয়, তেনে পৰিয়ালৰ কোনো সদস্যই এই আঁচনিৰ ধন লাভ ল'ব নোৱাৰিব। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণৰ কিস্তিৰ ধন কেন্দ্ৰ চৰকাৰে প্ৰথম কিস্তি এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত সুবিধা অনুযায়ী প্ৰদান কৰে। ঠিক তেনেদৰে দ্বিতীয় কিস্তি আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত প্ৰদান কৰে আৰু তৃতীয় কিস্তি ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত সুবিধা অনুযায়ী কৃষকসকলৰ প্ৰদান কৰে। আপোনালোকে সকলোৱে জানে, কেন্দ্ৰ চৰকাৰে বৰ্তমানলৈকে 19তম কিস্তি ধন প্ৰদান কৰিছে। এইবাৰ 20 নম্বৰ কিস্তি প্ৰদান কৰিব। কৃষি মন্ত্ৰালয়ৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন 2025 চনৰ অহা জুন মাহৰ তৃতীয় সপ্তাহত মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আহক এতিয়া আলোচনা কৰোঁ অৰুণোদয় 3.0ৰ বিষয়ে। পুৰণি অৰুণোদয় হিতাধিকাৰীসকলে পূৰ্বৰ দৰে আঁচনিৰ ধন পাই থাকিব যেতিয়ালৈকে নতুন অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা নতুন আৰু পুৰণি সকলৰ নামবোৰ এপ্ৰুভ নহয়। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ইতিমধ্যে অৰুণোদয় 3.0ৰ ড্ৰাফ্ট লিষ্ট সম্পূৰ্ণ হৈছে, অৰ্থাৎ তালিকা সম্পূৰ্ণ হৈ গৈছে। এই ড্ৰাফ্ট লিষ্টটো গাইডলাইনৰ মতে পুনৰ এবাৰ নিৰ্বাচন কৰি দিয়া কমিটিৰ দ্বাৰা পৰীক্ষা কৰি কৰ্তৃপক্ষলৈ পঠোৱা হৈছে। ফাইনেল ভেৰিফিকেশ্যন সমাপ্ত হ'লেই ফাইনেল তালিকা বা লিষ্ট এপ্ৰুভ হৈ প্ৰকাশ পাব, আৰু তাৰ পিছতেই প্ৰকৃত নামত একোখনকৈ আবেদন পত্ৰ অহাৰ সম্ভাৱনা আছে। এই গাইডলাইনৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে অহা 2 পৰা 3 মাহৰ ভিতৰত নতুন ৰূপত অৰুণোদয় 3.0 আঁচনি অহাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু তাৰ লগে লগে নতুন আৰু পুৰণি সকলোৱে প্ৰত্যেক মাহে 1250 টকাকৈ নতুন ৰূপত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, নতুন আপডেট আজিলৈ ইমানেই। যদি আজি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে
এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা নতুন নতুন আপডেটবোৰ পাই থাকে আৰু সকলোকে অনুৰোধ জনাম আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰবোৰ সোনকালে পায়।